কি ক'ব আচলতে ৰাস্তাটো আজিলৈকে বনোৱা হোৱা নাই? আজি 6 মাহ হৈ গ'ল, এইটো গৰাখনীয়া ভাঙি লৈ গ'ল বেলচুৰি পানীয়ে। এই ৰাস্তাটো ভাঙি লৈ গৈছে। আমাৰ যেতিয়া ভাঙিছে তেতিয়া আমাৰ স্থানীয় বিধায়ক গণেশ লিম্বু ছাৰ ইয়াত থিয় হৈ আছিল, তেতিয়া এইটো ৰাস্তাটো ভাঙি গৈছে। আজিলৈকে পিছত আৰু সি অহা নাই যে এইটো ভাঙিছে, কি হৈছে নহৈছে, ৰাস্তা হ'ল নে নাই, আহি খবৰ লোৱা নাই। এইটো ক'ত যাব ৰাস্তা? এইটো ৰাস্তা আমাৰ এই বেলচুৰি দলং পাবগৈ। সেইবোৰ ঠেলামাৰা হৈ ইফালে আহিছে, আকৌ সিফালৰ পৰা আহি ঠেলামাৰা যায়। এইটো অহা যোৱা ৰাস্তা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আকৌ ইফালে গৈ ঠেলামাৰা পায় থানাৰ পিছফালে দি। স্কুলৰ ল'ৰা ছোৱালীবিলাকে সেইটো ৰাস্তাটো ভাঙিছে যে সেইটো তলফালে দি যাব লাগে, বিৰাট অসুবিধা হৈছে আমাৰ অহা যোৱা ৰাস্তাত।